নমস্কাৰ চাই আছে অসম টাইম ষ্টুডিঅ'ত মই কাকু বিশিষ্ট কলা নিৰ্দেশক প্ৰমোদ কাকতিক গুৰুজী আদ্য শৰ্মা বঁটা প্ৰদান নলবাৰী ৰাস মহোৎসৱৰ সৈতে সংগতি ৰাখি প্ৰদান কৰি অহা গুৰুজী আদ্য শৰ্মা বঁটা বৃহস্পতিবাৰে নিশা প্ৰদান কৰা হয় বৃন্দাবন থিয়েটাৰৰ আৰু নলবাৰী শ্ৰী শ্ৰী হৰি মন্দিৰে যুটীয়াভাৱে এই বঁটা প্ৰদান কৰে বিশিষ্ট কলা নিৰ্দেশক প্ৰমোদ কাকতি এই বঁটাৰ লগত গামোচা মানপত্ৰ স্মাৰক আৰু ২৫,০০০ টকাৰ চেক বৃন্দাবন থিয়েটাৰৰ প্ৰযোজক বংকিম ৰায় মেধিয়ে ঘোষণা কৰা অনুসৰি কলা নিৰ্দেশক প্ৰমোদ কাকতিক প্ৰতিমাহে সহায়ৰ হাত আগবঢ়াব আগবঢ়ালে সঁচাকৈ মই মোৰ জীৱনটো ধন্য মানিছোঁ নলবাৰী জিলা তথা সমগ্ৰ অসমতে গুৰুজী আদ্য শৰ্মাৰ নাম সকলো শিল্পী মুখে মুখে আছে তেখেতৰ এই আদৰ্শ নলবাৰী জিলাৰ তেখেত এজন আমাৰ বিশেষকৈ শ্ৰী শ্ৰী হৰি মন্দিৰৰ তেখেত এজন মুখ্য কাৰিকৰ আছিল তেখেতৰ নিৰ্দেশনতে শ্ৰী শ্ৰী হৰি মন্দিৰ নিৰ্মাণ কৰা হৈছিল হৰি মন্দিৰ কমিটিৰ বিষয়ববীয়া কৰ্মকৰ্তা তথা নলবাৰী ৰাস মহোৎসৱ সমিতিৰ সভাপতি সম্পাদক প্ৰমুখে সকলোকে মই ধন্যবাদ জনাইছোঁ যে ৭ম বছৰ হৰি মন্দিৰ ৰাস কমিটি আৰু বৃন্দাবন থিয়েটাৰৰ উদ্যোগত এই ৭ম বছৰত আজি কলাশিল্পী প্ৰমোদ কাকতি যুৱক গুৰুজী আদ্য শৰ্মা বঁটা প্ৰদান কৰিব পাই নথৈ সুখী আৰু আনন্দিত হৈছোঁ কাৰণ তেওঁ ১৯৭৭ চনৰ পৰা যিটো আৰ্টৰ লগত তেওঁ জড়িত অসমৰ কেইবাখনো ভ্ৰাম্যমাণ থিয়েটাৰত তেওঁ আৰ্টৰ কাম কৰিছে আৰু গুৱাহাটীত কেইবাবছৰ ধৰি তেওঁ আৰ্টৰ কাম কৰি আহিছে তেওঁ এজন নীৰৱ সাধক শিল্পী আৰু বিশেষভাৱে তেওঁ এটা অসুখ যাক আমি দুৰাৰোগ্য কৰ্কট বুলি কওঁ আজি ২ বছৰমানৰ পৰা ভুগি আছে তেনে এজন শিল্পীক এই বঁটাটো প্ৰদান কৰিব পাই আমি বৃন্দাবন থিয়েটাৰ পৰিয়ালবৰ্গ তথা হৰি মন্দিৰ ৰাস কমিটি সকলোৱে আনন্দিত আৰু সুখী অনুভৱ কৰিছোঁ শ্ৰী গুৰুজী আদ্য শৰ্মা বঁটাজী তেনেকুৱা এজন শিল্পীক আমি গ্ৰন্থশালত বঁটাটো প্ৰদান কৰিব পাইছোঁ আৰু এই মঞ্চতে আমি ঘোষণা কৰিছোঁ তেওঁৰ কৰ্কট ৰোগৰ চিকিৎসাৰ কাৰণে প্ৰতিমাহে আমাৰ যি অনুষ্ঠান জিবি কনষ্ট্ৰাকশ্যন আৰু বৃন্দাবন থিয়েটাৰৰ পৰিয়ালৰ পৰা প্ৰতিমাহে এটা অনুদান আগবঢ়োৱা হ'ব আৰু মাননীয় মন্ত্ৰী মহোদয় জয়ন্ত বৰুৱাদেৱলৈ আমি এটা আহ্বান আৰু অনুৰোধ জনাইছোঁ যে তেখেতৰ ৬৫ বছৰ হৈছে তেওঁ ৮বাৰ নেকি শিল্পী পেঞ্চনলৈকে আবেদন কৰিছিল শিল্পী পেঞ্চনটো হোৱা নাই গতিকে তেখেতৰ শিল্পী পেঞ্চনটো কৰি দি মাননীয় মন্ত্ৰী মহোদয়ে তেখেতৰ এই দুৰাৰোগ্য কৰ্কট ৰোগত কিছু পৰিমাণে হ'লেও সকাহ দিব বুলি তেখেতলৈ আপোনালোকৰ জৰিয়তে মোৰ অনুৰোধ আৰু এই অনুষ্ঠানটো যাতে প্ৰতি বছৰে কৰিব পাৰোঁ গুৰুজী আদ্য শৰ্মাৰ যিখিনি স্মৃতি আমি যাতে জীয়াই ৰাখিব পাৰোঁ তেওঁক স্মৰণ কৰিব পাৰোঁ তেওঁক অনুসৰণ কৰিব পাৰোঁ আমাৰ এই দুটা অনুষ্ঠানৰ জৰিয়তে প্ৰতি বছৰে একোজন অসমৰ বিশেষ শিল্পীক এই বঁটাটো প্ৰদান কৰা হ'ব ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম